নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যনেল ইউটিউব চেনেল ইউনিক সায়েন্স টিউটৰিয়েললৈ মই পংকজ ছবি আমি আজি এটা ডিসকাস কৰিম এটা নতুন চেপ্টাৰ দ্যাট ইজ ইলেক্ট্ৰোষ্টেটিক পটেনশিয়েল এণ্ড কেপাচিটেন্স দ্যাট ইজ বিদ্যুৎ বিভৱ আৰু ধাৰকত্বৰ ওপৰত সো যিসকলে মোৰ আগৰ চেপ্টাৰটো ভিডিঅ'খিনি চোৱা নাই সেই ভিডিঅ'কিটা চাই ল'বা তেতিয়া তোমালোকৰ আজি যোনখিনি আমি পটেনশিয়েলৰ ওপৰত ডিসকাস কৰিম সেইখিনি জনাত যথেষ্ট হেল্প হ'ব কাৰণ আজি বস্তুটো শিকিবলৈ পুৰণা বস্তুখিনি কনসেপ্টটো বহুত দৰকাৰ হয় সো তোমালোকে কাইন্ডলি আগৰ ভিডিঅ'বোৰ প্লেলিষ্টৰ পৰা চাই ল'বা ঠিক আছে সো আমি কৈছো যে বিদ্যুৎ বিভৱ আৰু ধাৰকত্ব সো বিদ্যুৎ বিভৱ কাক কয় এটা অলৰেডি চোৱা তোমালোকে এটা এক্সপ্ৰেছন পাইছিলা আগতে ইলেক্ট্ৰিক ফিল্ডৰ ক্ষেত্ৰত E = কি আছিল সিম্পলি F/Q মানে য'ত নেকি F টো কি আছিল কুলম্ব ফ'ৰ্স Q ইজ চাৰ্জ দিস ইজ হোৱাট ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি ঠিক একেদৰে আমি এতিয়া বিদ্যুৎ বিভৱ দ্যাট ইজ পটেনশিয়েল ইজ গিভেন বাই হোৱাট এটা সিম্বল দ্যাট ইজ কি V ওকে আৰু তাৰ আমি স্টেটমেন্ট যদি ইন টাৰ্মছ অফ ম্যাথমেটিক্যাল এক্সপ্ৰেছন V ইজ হোৱাট সিম্পলি ওয়ার্ক ডান ইট ইজ বাই চাৰ্জ ঠিক আছে এতিয়া এই ওয়ার্ক ডান বাই চাৰ্জ নো কি হয় চোৱা আমি অলৰেডি এটা বস্তু কনসিডাৰ কৰিছিলো তোমালোকে সাপোজ আমি এটা চাৰ্জ কনসিডাৰ কৰিছো Q চাৰ্জ ঠিক আছে আৰু এটা চাৰ্জ কনসিডাৰ কৰিছো সাপোজ এটা সাৰ্টেন ডিসটেন্সত দ্যাট ইজ T চাৰ্জ Q0 ঠিক আছে এটো কি হৈছে পজিটিভ চাৰ্জ তে পজিটিভ এই চাৰ্জটো কাৰণে এটা কি থাকিব নিৰ্দিষ্ট ইলেক্ট্ৰিক ফিল্ড থাকিব আমি অলৰেডি পাই আইছো ইয়াৰো কি থাকিব এটা নিৰ্দিষ্ট ইলেক্ট্ৰিক ফিল্ড থাকিব হয়নে কিন্তু দুইটাই পজিটিভ যদি চাৰ্জ হয় তেনে মাজত ফোৰ্স অফ কি থাকিব ৰিপালশন থাকিব হয়নে ঠিক আছে যেতিয়া ফোৰ্স অফ ৰিপালশন থাকিলে তেলে কি হয় ই একটা সাৰ্টেন ডাইৰেকশন কি হ'ব ঠেলি থাকিব কিন্তু ইয়াৰো কি ইউ ঠেলিবলৈ ট্ৰাই কৰিব কিন্তু ইয়াৰ ইফেক্টটো কি হ'ব বেছি হোৱাৰ কাৰণে ই ইয়াক ওভাৰকাম কৰিব Q0 ইয়াক ওভাৰকাম কৰিব নোৱাৰিব ঠিক আছে আৰু আমি অলৰেডি এটা জানো যে Q চাৰ্জ হটা কি আউটাৰ ডাইৰেকশনত মুভ কৰে নেগেটিভ সাইনত হলে কি থাকে ইনৱাৰ্ড ডাইৰেকশনত মুভ কৰে হয়নে এতিয়া সোৱা কি ক'ব বিচাৰিছো একচুয়ালি যেতিয়া নেকি আমি দুটা চাৰ্জ পাইছো তাৰ মাজত এটা সাৰ্টেন ডিসটেন্স আছে আমি কি পাইছিলো সিম্পলি কুলম্ব ফোৰ্স ঠিক আছে আৰু সেই কুলম্ব ফোৰ্স পাৰ ইউনিট চাৰ্জ ইজ কল্ড সিম্পলি হোৱাট ইলেক্ট্ৰিক ফিল্ড ঠিক আছে এতিয়া সোৱা আমি যে এই Q0 চাৰ্জটো ললো যেটো কি নেকি Q চাৰ্জে কি আছে ৰিপালস কৰি আছে ৰিপেল কৰি থাকিলে ইউ চলে আহিব পাৰিব জানো নোৱাৰে এতিয়া সাপোজ এই চাৰ্জটোক যদি আমি ইয়াৰ ফালে আনিবলগীয়া হয় আমি কি কৰিব লাগিব এটো পজিশনৰ পৰা এটো পজিশন লাইন লো ইট মিন্স এই লাইন লো কি কৰিলো ফোর্স এপ্লাই কৰিব লাগিব ফোর্স এপ্লাই কৰিলে ই কি হ'ব এটো সাৰ্টেন মই ডিসটেন্স সাপোজ কনসিডাৰ কৰিছো ই এই পজিশনত আছে ই গৈ পিনে ক পাইছে গৈ বি পজিশন পাইছে ই এ পৰা বি লে মুভ কৰিছে এটা এ পজিশনত যেতিয়া আছিল তাৰ পৰা যেতিয়া বি লে দিলো তাত কি হৈছে মই ফোর্স এপ্লাই কৰিছো ফোর্স এপ্লাই কৰাৰ লগে লগে তাৰ ডিসটেন্স কি হৈছে চেঞ্জ হৈছে পজিশন চেঞ্জ হোৱা মানে কি ডিসটেন্স পাইছো এ পৰা বি পালে মানে কি তো পজিশন চেঞ্জ হ'ল আৰু পজিশন চেঞ্জ হোৱা মানে কি হয় এটা সাৰ্টেন ডিসটেন্স পাও নাও ফোর্স ইনটু ডিসটেন্স ইজ কল্ড সিম্পলি কি হয় ওয়ার্ক ঠিক আছে এটা হে ওয়ার্কটো কি কৰিলো এই চাৰ্জটোক আমি ফোর্স এপ্লাই কৰি এৰ পৰা বি লে আনিলো সো that work done on the charge Q0 is simply called what potential যেটো চাৰ্জক ফোর্স এপ্লাই কৰি তাৰ এটা নিৰ্দিষ্ট পজিশনৰ পৰা বেলেগ এটা পজিশনলৈ নিছো towards the positive charge that is here against the electrostatic force তেতিয়া আমি কি পাম simply work done by charge is called simply what potential ঠিক আছে সো potential মানে কি সোয়া এতিয়া potential is a scalar quantity যেটো নেকি দুটা চাৰ্জ যদি আমি কনসিডাৰ কৰো দেন হে চাৰ্জ দুটা কোন ফালৰ পৰা কোন ফালে ফ্লো হ'ব তাকে আমি কি হয় ইলেক্ট্ৰিক পটেনশিয়ালে ডেসক্ৰাইব কৰে ক্লিয়াৰ সো ইলেক্ট্ৰিক পটেনশিয়াল মানে কি ক'ব বিচাৰিছো মই সিম্পলি যে চাৰ্জেস are flows from one point to another there must be doing some work on the charge if the charges are in the same charges there is positive charges hole amar repulsion thakibo repulsion thokar pisor yak jodi yale anibo bisaru work kori he work done per unit charge is simply called what electric potential etia soa ami ki kobo bisarisu etia ami eta charge consider koiso suppose consider koiso eta charge that is ki Q okay at point C O ঠিক আছে এই চাৰ্জটো আমি কনসিডাৰ কৰিছো এট পইণ্ট কি O ঠিক আছে এতিয়া ইনফিনিট আমি এটা চাৰ্জ কনসিডাৰ কৰিছো দ্যাট ইজ সাপোজ Q0 ঠিক আছে কোড কনসিডাৰ কৰিছো এট ইনফিনিটি ঠিক আছে তাক আনি আমি কি কৰিলো ইয়ালে পজিশন লাইন লো দ্যাট ইজ কি হয় এ পজিশন আকো এটা পজিশন লাইন লো বি পজিশন দুইটা পজিশন মানে ৰিপালশন আছে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো কি হ'ব টুৱাৰ্ডছ দিস ডাইৰেকশন কি ঠেলি থাকিব হয়নে ঠিক আছে এতিয়া ইয়াত মই পটেনশিয়াল সাপোজ কনসিডাৰ পটেনশিয়াল ডিনোটেড বাই V হা সো এট পইণ্ট A কাৰণে V এ দিছো এট পইণ্ট B কাৰণে
ভি ভি দিছোঁ এতিয়া চোৱা এই পাৰ্টিকলটো যোনটো কিউ নট যদি চাৰ্জটো কিউ নট আছিলে তাক আনি কি এই পজিশ্যনতে ধৰিছোঁ ইনফিনিটি মানে কি ইয়াৰ পৰা লাৰ্জ ডিষ্টেঞ্চত ছাপ'জ এই পইণ্টত আছিলে এতিয়া ইয়াৰ পৰা ইয়ালৈ আনোতে কি হৈছোঁ ৱৰ্ক কৰিছোঁ দেট ইজ কি দ্য ৱৰ্ক ডান দেট ইজ অন দ্য চাৰ্জ কিউ নট হুইচ ইজ এট পজিশ্যন এ চ' ডব্লিউ এ বুলি ধৰিছোঁ ছাপ'জ ঠিক আছে মানে কি ফ'ৰ্চ এপ্লাই কৰি পিনে ইয়ালৈ আনিছোঁ চ' ৱৰ্ক হৈছে ক্লিয়াৰ এতিয়া যিমানটো ফ'ৰ্চ এপ্লাই কৰি পিনে মই এ পজিশ্যনলৈ আনিলোঁ চিমিলাৰলি একেটা সেই কিউ নট চাৰ্জকে মই ক'লৈ আনিছোঁ বিলৈ আনিছোঁ সেই ক্ষেত্ৰত আমি কি পাম ৱৰ্ক ডান বি পাম ডব্লিউ বি ক্লিয়াৰ এতিয়া কি হৈছে চোৱা আমাক সেই কিউ নট চাৰ্জটো এলৈ আনিবলৈ আমি যিমান ৱৰ্ক কৰিম বা যিমান ফ'ৰ্চ এপ্লাই কৰিম তাতকৈ আমাৰ বিলৈ আনিবলৈ কি কৰিব লাগিব বেছি ফ'ৰ্চ এপ্লাই কৰিব লাগিব কাৰণ এই চাৰ্জটো এইডোখৰত কি হ'ব ফিল্ড ষ্ট্ৰেংথটো কি হয় বেছি চ' ইয়াৰ ওচৰত আনিবলৈ কি আমি বেছি ফ'ৰ্চ এপ্লাই কৰিব লাগিব ডেট মিনছ কি হ'ব বেছি ৱৰ্ক কৰিব লাগিব চ' সেই ক্ষেত্ৰত মই ইয়াৰ পৰা কি ক'ব পাৰোঁ যে যোনটো ৱৰ্ক ডান অন এট দ্য পইণ্ট বি ইজ অবভিয়াছলি গ্ৰেটাৰ দেন হোৱাট ৱৰ্ক ডান এট এ হ'বনে আৰু তেনেকৈ আমি ক'ব পাৰিলে যে এই কথাত ক'ব পাৰিম যে ৱৰ্ক ডাউন বা পটেঞ্চিয়েল এট বি ইজ গ্ৰেটাৰ দেন পটেঞ্চিয়েল এট হোৱাট এ ক'ব পাৰিমনে বুজি পাইছেনে এইটো কি কৈছোঁ চ' এতিয়া ইলেক্ট্ৰিক পটেঞ্চিয়েলৰ ডেফিনেশ্যন যদি ক'বলৈ যাওঁ ডেফিনেশ্যন কি হয় চোৱা যে ইলেক্ট্ৰিক পটেঞ্চিয়েল আমি কি কৈছিলোঁ এটা ইনফিনিটিৰ পৰা কিউ নট চাৰ্জ এটা পইণ্টলৈ আনিছোঁ ৱৰ্ক কৰি ডেট মিনছ কি হৈছে এগেইনষ্ট দ্য ইলেক্ট্ৰিক ফ'ৰ্চ তাকে আমি কি কৈছোঁ ভি দেট ইজ পটেঞ্চিয়েল চ' ইয়াৰ ডেফিনেশ্যন হ'ব ইলেক্ট্ৰষ্টেটিক পটেঞ্চিয়েল এট এনি পইণ্ট ইন এন ইলেক্ট্ৰিক ফিল্ড ইজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান দেট ইজ ডব্লিউ এ বা ডব্লিউ বি amount of work done in moving a unit positive charge from infinity to that point which is against the electrostatic force মই ডেফিনেশ্যন তোমালোক দেখাই দিছোঁ সিম্পলি চোৱা কি কৈছোঁ electrostatic potential at any point in an electric field is the amount of work done in moving a unit positive charge from infinity to that point against the electric field electric field direction কি এইফালে ঠেলি থাকিব তাক আমি উল্টা ফালে আনিছোঁ সেইকাৰণে against the electrostatic force it is denoted by simply what V is equal to work done per unit charge আমি ইয়াত কিউ চাৰ্জ লৈছোঁ আমি কিউ নেটত ডিছকাছ কৰিছিলোঁ বা একেটাই কথা ঠিক আছে এতিয়া চোৱা কনচিডাৰ কি কৈছোঁ কনচিডাৰ এ চাৰ্জ কিউ এট পইণ্ট অ' এণ্ড এ স্মল পজিটিভ চাৰ্জ কিউ নট এট হোৱাট ইনফিনিটি এজ দ্য কিউ নট চাৰ্জ ইজ মুভ টুৱাৰ্ডছ কিউ এইফালে আনিছোঁ ৱৰ্ক উইল হেভ টু ডান হয় নাই আমি ফ'ৰ্চ এপ্লাই কৰিব লাগিব ফ'ৰ্চ এপ্লাই কৰিলে আমাৰ ডিষ্টেঞ্চটো কভাৰ কৰিব চ' ফ'ৰ্চ ইনটু ডিছপ্লেচমেণ্ট ইজ কি ৱৰ্ক কৰিছোঁ হুইচ ইজ হোৱাট এগেইনষ্ট দ্য ইলেক্ট্ৰষ্টেটিক ফ'ৰ্চ অফ কি ৰিপালচন চ' সেই ক্ষেত্ৰত আমি কি কৈছোঁ এনাৰ্জি ইন ব্ৰিঙিং কিউ নট এইটো কিউ নট দেই এনাৰ্জি ইন ব্ৰিঙিং কিউ নট চাৰ্জ ফ্ৰম ইনফিনিটি টু এ দেট ইজ আমি গিভেন বাই কি কৈছোঁ ডব্লিউ অফ এ এতিয়া এই ষ্টেটমেণ্টটো কি লিখিছোঁ ইয়াৰ পৰাই লিখিছোঁ চোৱা তোমালোকে চালে গম পাবা আমি ৰিলেশ্যনটো কি পালোঁ ভি ইজ ইকুৱেল টু কি ডব্লিউ বাই কিউ আৰু ৱৰ্ক ডাউন লিখিলে কি হ'ব ভি ইনটু কিউ চ' এই ক্ষেত্ৰত যদি লিখোঁ কি হ'ম আমাৰ চাৰ্জটো কি লৈছোঁ কিউ নট কনচিডাৰ কৰিছোঁ আৰু এই পাৰ্টিকুলাৰ কাৰণে এ ডব্লিউ নে কি হৈছে এ হৈছে ক্লিয়াৰ চিমিলাৰলি আমি যদি কনচিডাৰ কৰোঁ এনাৰ্জি ইন ব্ৰিঙিং কিউ নট ফ্ৰম ইনফিনিটি টু বি ইনফিনিটি বা বি লাইনটো কি হ'ব বেলেগ এটা ৱৰ্ক ডাউন হ'ব দেট ইজ হোৱাট ডব্লিউ বি দেট ইজ কি কিউ নট ইনটু ভি বি ঠিক আছে অলৰেডি আমি ডিছকাছ কৰিছোঁ দেট ইজ কি হ'ব ডব্লিউ বি ইজ গ্ৰেটাৰ দেন ডব্লিউ এ সেই ক্ষেত্ৰত আমাৰ পটেঞ্চিয়েল এট বি ইজ হোৱাট গ্ৰেটাৰ দেন এ ঠিক আছে চ' তাৰ পৰা আমি কি গম পাইছোঁ যে ছাপ'জ মই ইয়াত যদি কনচিডাৰ কৰোঁ যদি কিউ নটকেইটা একে হয় কি হ'ব ডব্লিউ এ ইজ ইকুৱেল টু ভি এ বা ডব্লিউ বি ইজ ইকুৱেল টু ভি বি এইটো জাষ্ট কণ্ডিশ্যন চ' ডেট মিনছ আমি কি পালোঁ পটেঞ্চিয়েল আমি কি গম পাইছোঁ পটেঞ্চিয়েল কি হয় এটা ইনফিনিট থকা চাৰ্জক কি এটা বেলেগ এটা পইণ্টে গ'লে যিটো ৱৰ্ক ডাউন কৰা হয় ডেট ৱৰ্ক ডাউন পাৰ ইউনিট চাৰ্জ ইজ কল্ড হোৱাট ইলেক্ট্ৰিক পটেঞ্চিয়েল ঠিক আছে এতিয়া এটা সৰু কথা কৈ যাওঁ এতিয়া পটেঞ্চিয়েল বুলি কওঁতে ছাপ'জ আমি কি কনচিডাৰ কৰিছোঁ আমি পটেঞ্চিয়েল অলৰেডি জানো পটেঞ্চিয়েল কি আছিলে পটেঞ্চিয়েল এনাৰ্জি এম জি এইচ হয় নাই এতিয়া আমি দুটা পইণ্টত কনচিডাৰ কৰিছোঁ একেটা বস্তু ছাপ'জ বাকচ এটা কনচিডাৰ কৰিছোঁ তাক মই 10 মিটাৰ হাইটত ৰাখিছোঁ আকৌ একেটা বাকচকে যাৰ একে ছেইম মাছৰ তাক মই কিহত দিছোঁ 5 মিটাৰ হাইটত ৰাখিছোঁ ঠিক আছে তাহলে ইয়াৰ ক্ষেত্ৰত যোনটো পটেনচিয়েল এনাৰ্জি আৰু পটেনচিয়েল এনাৰ্জি কি হয় এম জি এছ কেলকুলেট কৰিলে কি হ'ব এম জি দুইটাৰ কাৰণে ছেম হ'ব কিন্তু এইচটো কি হৈছে বেলেগ হৈছে গতিকে ইয়াত কি হ'ব এম জি এছ ইজ গ্ৰেটাৰ দেন দিছ ওৱান এট পইণ্ট এ বিতকৈ কি হ'ব ডাঙৰ হ'ব হ'বনে পটেনচিয়েল এনাৰ্জি চ' ডেট মিনছ কি হৈ যাব বিচাৰিছে যে পটেনচিয়েলত কি কৈছে পটেনচিয়েল ইজ নাথিং বাট সেই চাৰ্জৰ ক্ষেত্ৰতো আমি কি ক'ব বিচাৰিছোঁ যে চাৰ্জেছ এলৱেজ ফ্ল'জ ফ্ৰম হায়াৰ পটেনচিয়েল টু
লোৱাৰ পটেনচিয়েল যেনেকৈ ইয়াৰ পৰা কি হ'ব ইয়ালৈ মুভ কৰিব সেই কথা কি কৈছে যে পটেনচিয়েল ইজ নাথিং বাট কি জাষ্ট লাইক দ্য চাৰ্জেছ অলৱেজ ফ্ল'জ ফ্ৰম দ্য হায়াৰ পটেনচিয়েল টু দ্য লোৱাৰ পটেনচিয়েল যেনেকৈ আমি হট বডি এটা ল'লে কোল্ড বডি এটা ল'লেও সদায় কি হ'ব হিট ফ্ল'জ কি হ'ব হট বডি টু দ্য কোল্ড বডি ঠিক আছে যদি ওপৰত বস্তু এটা হেলনিয়াছ ইয়াত ৰাখিলে ই সদায় কি হ'ব ডাউনৰ ডাইৰেকশ্যন মুভ হ'ব যদি হায়াৰ টু লোৱাৰ ঠিক আছে চ' সেই ক্ষেত্ৰত আমাৰ নেক্সট এটা বস্তু পাইছোঁ যদি দুইটাই আমাৰ পটেনচিয়েল যোনটো বি পইণ্টত আৰু এ পইণ্টত তাৰ মাজত ডিফাৰেঞ্চ কেলকুলেট কৰোঁ কি হ'ব চিম্পলি ভি বি মাইনাছ ভি এ ডেট ইজ কি হ'ব ভি বি মাইনাছ ভি এ মানে কি কৰিম মই যদি ভি বি মাইনাছ ভি এ কৰোঁ চিম্পলি কি হ'ব ভি বিৰ কাৰণে ৱৰ্ক ডাউন কি পাম ইয়াৰ পৰা যদি কনচিডাৰ কৰোঁ ভি বি মানে ইয়াৰ টাৰ্মছত লিখিলে কি হ'ব ডব্লিউ বি বাই কিউ নট মাইনাছ কি ডব্লিউ এ বাই কিউ নট ঠিক আছে মই ছাপ'জ দুইটা কিউ বুলি লৈছোঁ চ' ডব্লিউ বি মাইনাছ ডব্লিউটো কি আছে ডিফাৰেঞ্চ অফ ৱৰ্ক ডাউন ইজ হোৱাট ডব্লিউ হ'ব ডব্লিউ বি মাইনাছ ডব্লিউ এছ কি এটা ৱৰ্ক ডাউনে পাম চ' ডব্লিউ বাই কিউ কনচিডাৰ কৰিছোঁ ঠিক আছে এতিয়াহ'লে ইয়াৰ ডেফিনেশ্যন কি হ'ব চিম্পলি ইলেক্ট্ৰষ্টেটিক পটেনচিয়েল ডিফাৰেঞ্চ বিটুইন টু পইণ্ট ইজ দ্য এমাউণ্ট অফ ৱৰ্ক ডান potential difference to and you say potential difference between 2 points is the amount of work done in bringing a unit positive charge from the point of lower potential to the point of higher potential so this is called simply what potential difference clear so the example consider koribo pora he khetot suppose duta point eta potential at point a di ase va at point b vb teta majo potential difference di ase 12 volt eta ki mean kore mane এটো কি মিন কৰিবলৈ বুজিবলৈ যাওঁতে আমি কি কৰিব লাগিব এমে এই ভি যে লিখিছোঁ ভি ইজ হোৱাট ইউনিট অফ পটেনচিয়েল ডেট ইজ কল কি হয় ভল্ট চ' সেই ক্ষেত্ৰত আমি প্ৰথম ভল্ট কাককৈ ডিছকাছ কৰি লওঁ ঠিক আছে চ' অলৰেডি আমি কি কৈছোঁ ইলেক্ট্ৰিক পটেনচিয়েল আমি যদি কনচিডাৰ কৰিব যাওঁ আমি কি পাইছোঁ ডেফিনেশ্যন ভি ইজ ইকুৱেল টু ৱৰ্ক ডান বাই চাৰ্জ হয়নে চ' ইলেক্ট্ৰিক পটেনচিয়েল গিভেন বাই ডব্লিউ বাই কিউ ৱৰ্ক ডান মানে কি ৱৰ্কৰ ইউনিট কি আছিলে 1 জুল charge of 1 coulomb so tell a 1 joule per coulomb that is denoted by like this a joule per coulomb is simply called what volt so tell me ki bolo simply joule per coulomb is nothing but the 1 volt clear to ya jodi ma define koribole jao ki hobo electric potential at any point is 1 volt if 1 joule of work is done in bringing a charge suppose q naught in bringing a unit positive charge from infinity to a by b belag definitely to that point against the electrostatic force ঠিক আছে মই তাকো ডেফিনেশ্যন দেখাই দিছোঁ কি কৈছোঁ চোৱা সিম্পলি কি কৈছোঁ 1 joule per coulomb 1 volt so 1 electron volt 1 volt is what if 1 joule of work is done in bringing a unit positive charge from infinity to that point against the electrostatic force so etia ki kobo bisaisu ei problem to jodi swa et ki disile 12 volt so he khetot ki hobo 12 volt mane ki so vv minus va mane ki dise 12 volt that means ki koise je it means that 12 joule of work will have to be done in moving 1 coulomb of charge from a to b clear mane iyat eta charge asile tak b le animal ki work koibo lagibo kiman tat energy khorch hoise that is 12 joule so hekane koise je 12 joule work will have to be done in bringing the charge of 1 coulomb from a to b conversely ame eneko kobo paun je 12 joule energy will release if 1 coulomb of charge move from a to b ঠিক আছে so last time eta bostu consider kori diu zero tomaloke power dimension so work done is what force into displacement work or ki energy m1 l2 t minus 2 and charge ki asle I is equal to q by t so q is equal to ki it so tar par I mane ki ampere t mane ki time so at so m1 l2 t upole gole ki -3 ho jabo a upole gole a inverse so this is the dimension of what volt that is electric potential so তোমালোকে আজি ভিডিওটো যদি ভালকে চাইছা বুজি পাইছা বুলি আশা কৰিছো আৰু আশা কৰিছো তোমালোকে এইবোৰ নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত শেয়াৰ কৰিবা আৰু যিসকলে আমাৰ আগৰ ভিডিওবোৰ চোৱা নাই প্লেলিষ্টত গৈ চাই ল'বা ইলেক্ট্ৰিক চাৰ্জ ফিল চেপ্টাৰটোৰ ওপৰত ঠিক আছে সো আজি ভিডিওটো ইমানটা সামৰণি মাৰিছো কাইন্ডলি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কাষতে থকা বেল আইকনত টাচ কৰিবা যাতে আমাৰ প্ৰত্যেকটো ভিডিও তোমালোকে পাই থাকা আৰু নিজৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আমাৰ ভিডিওবোৰ শেয়াৰ কৰিব নাপাৰিবা সো আজিলৈ ইয়াতে কৈ ইউনিক সায়েন্স টিউটৰৰ ওপৰত তোমালোকক ধন্যবাদ জনাইছো